বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দুৰ্বৃত্ত চলোৱা আক্ৰমণৰ বিৰুদ্ধে দিয়কত প্ৰতিবাদ সাব্যস্ত। মৰিয়নি সমষ্টিৰ সমূহ ৰাইজৰ উদ্যোগত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত বুধবাৰে নিশা বোকাখাতত চলোৱা দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। উক্ত কাৰ্যসূচীত মৰিয়নি সমষ্টিৰ সাধাৰণ ৰাইজৰ লগতে দিয়ক চেলেখাত মণ্ডলৰ বিজেপি দলৰ বিষয়ববীয়া পঞ্চায়ত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। দিয়কৰ মিঠাখাত তিনিআলিৰ পৰা দিয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈকে ৰাইজে প্ৰতিবাদী সমদল বাহিৰ কৰি অনতিপলমে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়। লগতে ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় তাৰ দাবীৰে যোৰহাট জিলা আয়ুক্তলৈ দিয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী সমদলটোৱে। যোৱা নিশা মৰিয়নি সমষ্টি মান্যমৰ বিধায়ক মহোদয় যিজনাক আমি মৰিয়নি সমষ্টিবাসীয়ে প্ৰাণৰ প্ৰাণ বুকুৰ আপোনদৰে আমি শ্ৰদ্ধা কৰোঁ, তেওঁ মৰিয়নি সমষ্টি হৈ মৰিয়নিবাসীৰ মাজত প্ৰতিটো মুহূৰ্ততে থাকি সেৱা আগবঢ়ায় তেনেকুৱা এজন মাননীয় বিধায়ক মহোদয় সমষ্টিবাসীৰ কাম কাজ কৰি গুৱাহাটীলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁ গৈছিল। যোৱা অৱস্থাত বা পথত বোকাখাত গোলাঘাট জিলাৰ কুৰাবাৰী অঞ্চলত এক দুৰ্বৃত্তই শিলা নিক্ষেপ কৰি তেখেতৰ গাড়ী ধ্বংস কৰে, লগতে তেখেতক পানে মৰাৰ অপান চেষ্টা কৰে। এনেকুৱা ধৰণৰ কুমনোমতি মানুহক যাতে আইনে বিহিত ব্যৱস্থা লয়, দোষী কাৰ্য কৰি যাতে উচিত শাস্তি দিয়ে তাৰ প্ৰতি আহ্বান জনাই আজি আমি সদৌ মৰিয়নিবাসী ৰাইজে আমি এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াই আমি মান্যবৰ দিয়ক ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ যোগেদি এখন স্মাৰকপত্ৰৰ যোগেদি আমি যোৰহাট উপায়ুক্ত মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যাতে দোষীয়ে শাস্তি পায় আৰু ভৱিষ্যতে যাতে অনাগত ভৱিষ্যতৰ দিনত যাতে এনেকুৱা দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ ব্যক্তিক যাতে এনেকুৱা কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ এটা শাস্তি হওক, দৃষ্টান্তমূলক শাস্তি হওক। সামৰি মাননীয় বিধায়ক মহোদয় গুৱাহাটী অভিমুখে গৈ থাকোঁতে হঠাতে তেওঁৰ গাড়ীলৈ এজন দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছিলে আৰু স্থানডোখৰ হৈছে বোকাখাতৰ কুৰুৱাবাহী সমীপৰ বৰচাপৰিৰ ওচৰত। তাতে তেওঁ যিটো দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰিছে, সেয়ে আমি যাতে যিজন দুৰ্বৃত্তই এনে কাৰ্য কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যাতে আৰক্ষী প্ৰশাসনে তেওঁক কৰায়ত্ব কৰক আৰু যাতে পুনৰ এনেকুৱা ঘটনা নহওক সেইকাৰণে আমি আজি এই কাৰ্যসূচী লৈছোঁ। কালি যোৱা ৰাতি মৰিয়নি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ যিটো ঘটনা ঘটিলে সেইটো সন্দৰ্ভত আমি বোকাখাত আৰক্ষী থানাক আমি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বিষয়টো তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আমি জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।